আগবাঢ়ি আহিছে অৰ্থনৈতিক বুলি ক'বলৈ গ'লে আমাৰ এতিয়া মহিলাসকলক যদি বিচাৰি যায় গাঁৱে ভূঞে যদি বিচাৰি যায় মহিলাসকলক পোৱা টান এই কাৰণে টান বাইদেউ নাই ক'ত গৈছে পঞ্চায়তত গৈছে কিয় গৈছে BL কি বুলি কয় BPL যিটো আমাৰ হেৰি আছে আত্মসহায়ক গোট তেখেতসকলক গ'লে চৰকাৰে কিমান দিব 10,000 টকা দিব ঠিক তেনেকৈ 10,000 টকা দিলে কি কৰিব আমি আৰু মহাগতৰ কথা কৈছে মহাগতসকলক যথেষ্ট টকা দিছে কিন্তু সেই মহাগতবিলাকে নিৰ্দিষ্টকৈ আমি ব্যৱসায়ী ভিত্তিত আমি কাম কৰিব পৰা পাৰিব লাগিব আমি কাপোৰ বহি হ'লেও আমি এতিয়া সেইকাৰণে কৈছে আমি এই ধৰ ৰাজনৈতিক বাক্সবোৰত পেলাই ৰাভাবিলাকক দিশহাৰা কৰিবৰ কাৰণে ৰাভাসকলক মানসিক অত্যাচাৰ বাজাৰৰে আদৰণি জনাইছো ইয়াৰ পিছতে চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছো ৰাভা কল্যাণ তৰফৰ পৰা এখন জাতীয় বাজাৰ আদৰণি জনাইছো ইয়াৰ পিছতে চিনাকি দিয়াৰ কাৰণে অনুৰোধ জনাইছো মাননীয় সভাপতিত্ব কৰা মাননীয় সভাপতি মহোদয় আৰু এই সভাত আমি আমন্ত্ৰণ কৰি অনা বিশিষ্ট ব্যক্তিসকল তেওঁলোক হ'ল ক্ৰমান্বয়ে